নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পঢ়ি আছা বুলি মই আশা ৰাখিছোঁ আৰু মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু মই তোমালোকক পঢ়াই আছোঁ উপযোগিতাৰ বিষয়ে আমি কাৰ্ডিনেল ইউটিলিটি এনালাইচিছ পঢ়ি আহিছোঁ আৰু সিৰিয়ালি মোৰ ক্লাছসমূহ সজোৱা হৈছে গতিকে তোমালোকে যদি মাজত ক্লাছ মিছ কৰিছা তোমালোকে আগৰ ক্লাছসমূহ চাই ল'বা কাৰণ মই ইটো ক্লাছৰ লগত হিটো ক্লাছ কি হৈ আছে ইটো হিটোৰ লগত জড়িত হৈ আছে গতিকে মাজৰ ক্লাছসমূহ মিছ কৰি ডাইৰেক্ট স্কিপ কৰি যদি এই ভিডিঅ'টো চোৱা কিছুমান কথা হয়তো বুজি নাপাবও পাৰা গতিকে ভিডিঅ'সমূহ সিৰিয়ালি চাই যাবা ছাত্ৰ ছাত্ৰীসকল মই মোৰ আগৰ ক্লাছত পঢ়াইছিলোঁ যে আমি উপযোগিতাৰ যি আমাৰ কাৰ্ডিনেল ইউটিলিটি এনালাইচিছৰ ইম্পৰ্টেণ্ট এটা বিধি আছিলে সেই লটো আছিলে যে দ্য ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি আৰু সেই বিধিনো কি কৈছে বা সেই বিধিৰ মতে আমাৰ মাৰ্জিনেল ইউটিলিটি যিডাল ৰেখা সেই ৰেখাডাল তললৈ নামি অহা হয় বাও পিনৰ পৰা সো পিনলৈ আৰু এই বিধিৰ এনালাইচিছ আমি লাষ্ট ক্লাছত কৰিলোঁ ইয়াৰ ওপৰত আমি এখন টেবুল পঢ়িছিলোঁ আৰু টেবুলৰ পিছত আমি ডায়াগ্ৰামেটিকেলিও কি কৰিছিলোঁ এনালাইচিছ কৰিছিলোঁ আৰু এই বিধিৰ এজাম্পশ্যনছখিনিও আমি ভালদৰে পঢ়িছিলোঁ এতিয়া আমি সেই ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিৰে কিছুমান ইম্পৰ্টেণ্ট কথা যিটো নেকি লাষ্ট ভিডিঅ'ত আমি ক'ব পৰা নাছিলোঁ আজি সেইখিনি কথাই আমি এই ভিডিঅ'টোত কি কৰিম আলোচনা কৰিম প্ৰথম কথাটো হৈছে আমি জানিছিলোঁ বা আমি শিকিছোঁ যে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি কি বুলি কোৱা হয় যে যেতিয়া আমি এটা দ্ৰব্যৰ অতিৰিক্ত এককসমূহ যেতিয়া আমি উপভোগ কৰি যাম আৰু যিমানে আমি উপভোগৰ পৰিমাণসমূহ বঢ়াই গৈ থাকিম আমাৰ সেই অতিৰিক্ত গোটৰ পৰা পোৱা অতিৰিক্ত যি উপযোগিতা যাক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ সেই উপযোগিতা কি হয় ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকে আৰু এই হ্ৰাস পাই যোৱাৰ কাৰণে প্ৰথম অৱস্থাত সি ধনাত্মকভাৱে হ্ৰাস পায় তাৰপিছত সি চেটিয়েটি পইণ্ট পায় অৰ্থাৎ মেক্সিমাম লেভেল পায় য'ত মাৰ্জিনেল ইউটিলিটিটো কি হয় শূন্য হয় আৰু এই শূন্য হোৱাৰ পিছত যদি আমি উপভোগৰ পৰিমাণ আকৌ বঢ়াওঁ তেতিয়া মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ অতিৰিক্ত গোটৰ পৰা আহৰণ কৰা অতিৰিক্ত যি উপযোগিতা সেই অতিৰিক্ত উপযোগিতা কি হয় ঋণাত্মক হোৱা দেখা যায় আৰু এইটোৱে আছিল ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ যেতিয়া আমি উপভোগ কৰি যাওঁ আৰু উপভোগৰ মাজত যেতিয়া কোনো ধৰণৰ সময়ৰ ব্যৱধান নাথাকিব আৰু আদাৰ থিংছ ৰিমেইনিং কনষ্টেণ্ট বুলি যদি আমি ধৰি লওঁ অন্যান্য সকলো অপৰিৱৰ্তিত অৱস্থাত যদি এটা দ্ৰব্যৰ অতিৰিক্ত এককসমূহ একেৰাহে উপভোগ কৰি যোৱা হয় তাৰ পৰা পোৱা উপযোগিতাসমূহ কি হয় ক্ৰমান্বয়ে কমি কমি আহে তে এই যে উপযোগিতাৰ যি বিধিটো এইটো জেনেৰেল একচেপ্টেবিলিটি আছে বুলি কোৱা হয় অৰ্থাৎ সৰ্বজনে এইটো গ্ৰহণ কৰিছে ইয়াক সকলো গুডছ আৰু সাৰ্ভিসৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ ইয়াৰ এপ্লিকেশন আছে আমি সকলো গুডছ এণ্ড সাৰ্ভিসতে আমি ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো দেখা পোৱা যায় কিন্তু এটা প্ৰশ্নৰ এটা সৃষ্টি হয় যে ডাজ দিস ল এপ্লাই টু মানি এই লটো আমি মানিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো নে নোৱাৰো আৰু এই ক্ষেত্ৰত কন্ট্ৰভাৰ্চিয়েল আমি কিছুমান ষ্টেটমেন্ট দেখা যায় অৰ্থাৎ কিছু কন্ট্ৰভাৰ্চিয়েল বুলি একাৰণে কোৱা হৈছে যে কিছু অৰ্থনীতিবিদসকলৰ মতে যে মানিৰ ক্ষেত্ৰত ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো দেখা পোৱা কেতিয়াও নাযায় কিন্তু কিছুৱে কৈছে যে নহয় ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো আমি মানিৰ ক্ষেত্ৰতো দেখা পোৱা যায় এটা ছাত্ৰ ছাত্ৰীসকল যদি আমি কথাটো জেনেৰেলাইজ কৰি বা যদি আমি সিম্পলি যদি কথাটো চাবলৈ যাওঁ যে মানিৰ ক্ষেত্ৰত ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো প্ৰথম পোনছাতে আমি এক্সেপশ্যনেল কেছ বুলি ক'ব পাৰোঁ অৰ্থাৎ ডিমিনিছিং যিটো হয় বুলি কোৱা হয় ইউটিলিটিটো সেইটো মানিৰ ক্ষেত্ৰত কেতিয়াও হ'ব নোৱাৰে বুলি আমি কি কৰিব পাৰোঁ পোনছাতে আমি কথাটো ক'ব পাৰোঁ এজ এ সিম্পলি Okay, simply আমি এটো ক'ব পাৰো যে মানিটো কি হয় একচুয়ালি মানিটো এক্সেপশন টু দিস ল বুলি আমি ক'ব পাৰো কাৰণ মানুহৰ এটা স্বভাৱ কি যে যিমানি আমাৰ পইচা আমাৰ পাও হিমানি আমি পইচাৰ প্ৰতি কি হৈ যাও আকৰ্ষিত বেছি হৈ যাও অৰ্থাৎ আমাক বেছিকে লাগে এনেকুৱা নহয় যে আমাৰ পইচা আমাৰ বাহি গৈ আছে আৰু সেই পইচাৰ পৰা পোৱা আমাৰ উপযোগিতাসমূহ কমি কমি গৈ আছে এনেকুৱা জানো কেতিয়াবা হ'ব
নহয় কাৰণ আমাৰ এটা মানুহৰ কি হয় পইচা বস্তু যেনেকৈ আমি ধৰা যোৱা ক্লাছত মই জুচৰ এটা উদাহৰণ দিছিলোঁ যে এগিলাছ জুচ খোৱাৰ পিছত ছেকেণ্ড গ্লাছ জুচৰ পৰা আমি কি হোৱা নাই উপযোগিতাটো সমানে পোৱা নাই কমি গৈছে থাৰ্ড গ্লাছ জুচ যেতিয়া খাইছোঁ থাৰ্ড গ্লাছৰ পৰা পোৱা জুচৰ পৰা যিটো ছেটিছফেকশ্যন পাইছিলোঁ সেইটো কমি আহিছে অৰ্থাৎ যিমানে জুচ খোৱাৰ আমি পৰিমাণ বঢ়াই গৈছোঁ সিমানে ইউটিলিটিটো কমি আহিছে একৰ্ডিং টু দিছ ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি কিন্তু পইচাৰ ক্ষেত্ৰত সেইটো নহয় অৰ্থাৎ আমাৰ হাতত যদি এতিয়া 1000 আছে 100 টকা যদি বৃদ্ধি পায় তে 1100 টকা আমি যেটো ইউটিলিটি পাম হেতু 1000তকৈ আমি বেছিকে পাম আকৌ যদি 100 টকা বাঢ়ি যায় তে তাৰ পৰা ইউটিলিটি আকৌ আমি বেছিকে পাম অৰ্থাৎ মানুহে যিমান পায় সিমান কি বিচাৰে পইচাটো বিচাৰে হয়নে তো হেতু কাৰণে কি হয় আমি মাৰ্জিনেল ইউটিলিটি যি ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি যেটো ল হে লটো পইচাৰ ক্ষেত্ৰত অৰ্থাৎ মানিৰ ক্ষেত্ৰত এপ্লাই বা এপ্লিকেবল নহয় বুলিও কোৱা যায় কাৰণ প্ৰত্যেকজন মানুহে বেছিকেহে ইনকাম কৰিবলৈ চেষ্টা কৰি থাকে বা কষ্ট কৰে কিন্তু এটা কথা মাৰ্জিনেল ইউটিলিটি অফ মানিটো কেতিয়াও কি নহয় জিৰো হ'ব নোৱাৰে আমাৰ ইউটিলিটি অফ মানি কেতিয়াও জিৰো হ'ব নোৱাৰে আৰু কেতিয়াও কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে এটো আছিল এটা আমাৰ জেনাৰেল দৃষ্টিভংগীৰ কথা আমি সিম্পলি আমি কৈছো যে লটো কি নহয় মানিৰ ক্ষেত্ৰত এপ্লিকেবল নহয় কিন্তু যদি আমি গভীৰভাৱে এটা অধ্যয়ন কৰো যদি গভীৰ এনালাইসিস এটা কৰো ডিপ এনালাইসিস এটা যদি কৰো তেতে আমাৰ ৰিজাল্ট এটা কিন্তু বেলেগ উলোৱা যায় বেলেগ এটা ৰিজাল্ট উলোৱা দেখা পোৱা যায় যদি আমি এনালাইসিসটো গভীৰভাৱে কৰো অৰ্থাৎ এই বস্তুটো মই এনেকেও উদাহৰণ এটা দি বুজাব পাৰো সাপোজ এজন খুব ধনী ব্যক্তি হয়নে যাৰ মানে যথেষ্টখিনি ধন সঞ্চয় হৈ আছে আৰু হাততো যথেষ্টখিনি ধন আছে সেই ব্যক্তিজন এটা ড্ৰেইনৰ কাষত ৰখি আছে আৰু সেই ড্ৰেইনটোত সাপোজ 2 টকা বা 1 টকা কইনছ এটা কি হৈ আছে পৰি আছে ঠিক আছে বা আমি এটো ধৰি লওঁ কাৰেন্ট ৰেটত 5 টকা কইন এটা ড্ৰেইনৰ কাষত অকমান লেটেৰা নিচিনা জায়গাত কি হৈ আছে পৰি আছে খুব ধনী যিজন ব্যক্তি তাত দুজন ব্যক্তি আছে সাপোজ এজন খুব ধনী ব্যক্তি এজন আছে আৰু এজন দুখীয়া ব্যক্তি এজন আছে যাৰ সঞ্চয় ধনু নাই আৰু হাতত থকা পইচাৰ পৰিমাণো যথেষ্ট কম তে এই দুজন ব্যক্তি তাত ৰখি আছে চকুত দুজন ব্যক্তিৰে সেই 5 টকা যেটো কইনছ হেতু চকুত পৰিছে ধনী ব্যক্তিজনৰো পৰিছে দুখীয়া মানুহজনৰ চকুটো পৰিছে এটা ধনী মানুহজনে কেতিয়াও মানে ইচ্ছা নকৰিব যে সেই ড্ৰেইনটো য'ত মানে লেটেৰা পানী গৈ আছে বা য'ত লেটেৰাখিনি আছে তাত সেই নামি সেই 5 টকাখন খুচৰি পেলাই সেই লেটেৰা জাবৰ পা উলিয়াই লবলৈ যিজনৰ বেংকত লাখ টকা জমা আছে যিজনৰ হাতত জমা আছে হাজাৰ টকা সেই মানুহজনে কিন্তু কি নকৰিব সেই 5 টকাটো কিন্তু খুচৰি মেলি উলিয়াই নানিব কিন্তু কোনজন ব্যক্তিয়ে কিন্তু সেই কষ্টটো কৰিব দুখীয়া মানুহজনে কি কৰিব সেই ড্ৰেইনটোত নামিব তেওঁ লেটেৰা কথাটো চিন্তাই নকৰে কাৰণ তেওঁ 5 টকাটোহে চিন্তা কৰিব কাৰণ তেওঁ 5 টকাত নিমখ অকমান হলো বা জলকীয়া কেটামান হলো তেওঁ কিনি ঘৰলৈ লৈ যাব পাৰিব গতিকে তেওঁ সেই 5 টকাটোৰ কাৰণে তেওঁ ড্ৰেইনটোত নামিবলৈ কুণ্ঠাবোধ নকৰিব লেটেৰাখিনি খুচকিবলৈ কুণ্ঠাবোধ নকৰিব আৰু তেওঁ পইচাটো উঠাই আনিব এটা এই যে এনালাইসিসটো মই কৈ আছো সিম্পলি তো মই অথনি কলোৱে যে আমি জেনাৰেলি আমি বা সিম্পলি ক'ব পাৰো যে ল অফ ডিমিনিছিং to কেতিয়াও মানিৰ ক্ষেত্ৰত এপ্লিকেবল নহয় কিন্তু আমি ডিপ যদি এনালাইসিস এটা কৰো তাৰপা এটু উলাই যেতিয়া মানুহৰ পইচা বাঢ়ি যাব তেতিয়া কি হৈ যায় মানুহৰ যেনেকৈ এই 5 টকাটোৰ সেই ধনী মানুহজনৰ কাৰণে ইউটিলিটিটো নাই ইউটিলিটিটো যথেষ্ট কম নাই বুলি নকওঁ ইউটিলিটিটো কি যথেষ্ট কম হেতু কাৰণে তেওঁ কি কৰা নাই হে ড্ৰেইনটোত নামি লেটৰাখিনি পা 5 টকাটো উঠাই আনা নাই কিন্তু হে দুখীয়া ব্যক্তিজনৰ কিন্তু কি আছে সেই বস্তুটোৰ প্ৰতি ইউটিলিটিটো বেছি আছে কাৰণ তেখেতৰ পইচা কম আছে তে ইয়াৰ পৰা এনেকেও এনালাইসিসটো কৰিব পৰা যায় যেতিয়া এজন মানুহৰ পইচা বাহি গৈ থাকে তেতিয়া সৰু পইচালে বা কম পইচালে তেখেতসকলৰ কি হয় ইউটিলিটিটো কমি যায় আৰু বেছি পইচালে তেওঁলোকৰ ইউটিলিটিটো বাঢ়ি যায় ঠিক না দুখীয়া যিজন ব্যক্তি যাৰ পইচা নাই তেখেতৰ কিন্তু কি হৈছে সৰু
এমাউণ্টটো ল' কি হৈছে ইউটিলিটিটো বেছি হৈ আছে গতিকে এই এনালাইচিছটোৰ পৰা আমি এইটোও ক'ব পাৰোঁ যে ডাজ দ্য ল এপ্লাইজ টু মানি ইন দ্য ছেইম ৱে এজ টু আদাৰ কমডিটিজ অফক'ৰ্ছ আফটাৰ এ লিমিট অৰ্থাৎ ইয়াৰ লিমিটেশ্যন কিছুমান থাকিবই কিন্তু আমি কিছু অংশত আমি এইটো ক'ব পাৰোঁ যে আমাৰ যিমানে পইচা বাঢ়ি যাব সেই অতিৰিক্ত পইচাৰ পৰা পোৱা যিটো উপযোগিতা সেই উপযোগিতা কি হৈ যায় কমি যায় বুলি আমি ক'ব পাৰোঁ কিন্তু আমি এটা কথা মানি ল'ব লাগিব যে যদি কমি যাব পাৰে ধনাত্মকভাৱে কমি যাব পাৰে কিন্তু পইচাৰ পৰা পোৱা যিটো মানে উপযোগিতা সেই উপযোগিতা কেতিয়াও শূন্য হ'ব নোৱাৰে আৰু কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে কাৰণ পইচাৰ জৰিয়তে আমি যিকোনো বস্তু কি কৰিব পাৰোঁ ক্ৰয় কৰিব পাৰোঁ গতিকে পইচাৰ পৰা পোৱা যিটো অতিৰিক্ত পইচাৰ পৰা পোৱা যিটো উপযোগিতা সি ধনাত্মকভাৱে হ্ৰাস হ'ব পাৰে কিন্তু ই কেতিয়াও শূন্য হ'ব নোৱাৰে অৰ্থাৎ আমি পইচাৰ পৰা পোৱা অতিৰিক্ত পইচাৰ পৰা পোৱা যিটো উপযোগিতা সেইটো আমি সম্পূৰ্ণৰূপে শূন্য বুলি ক'ব নোৱাৰোঁ আৰু ই কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে কাৰণ আমি যিকোনো এটা বস্তু যিকোনো এটা চিটুৱেশ্যনত আমি পইচাৰ জৰিয়তে কি কৰিব পাৰোঁ ক্ৰয় কৰিব পাৰোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল টু ছাম এক্সটেণ্ট আমি কিছু পৰিমাণে আমি এইটো ক'ব পাৰোঁ যে আমাৰ এই লটো মানিৰ ক্ষেত্ৰত কি হয় কিছু চিটুৱেশ্যনত কিছু কণ্ডিশ্যনত কিছু চাৰ্কামষ্টেঞ্চত কি হয় এপ্লিকেবল হয় গতিকে আমি ডাইৰেক্টলি ইগনোৰ কৰিব নোৱাৰোঁ যে ই এপ্লিকেবল নহয় বুলি কিন্তু এটা কথা আমি ডাঠিকে ক'ব পাৰোঁ যে মাৰ্জিনেল ইউটিলিটি অফ মানিৰ ক্ষেত্ৰত কেতিয়াও শূন্য নহয় আৰু কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে এতিয়া আমি কিছুমান ইয়াৰ ইম্পৰ্টেন্স চাম লটোৰ কিছুমান ইম্পৰ্টেন্স অৰ্থাৎ এই লটোৰ ইম্পৰ্টেন্সটো হৈছে প্ৰথমটো হৈছে বেচিছ অফ দি ল অফ ডিমাণ্ড অৰ্থাৎ আমি ল অফ ডিমাণ্ড চাহিদাৰ বিধি মই পঢ়াম তোমালোকক চাহিদাৰ বিধিৰ ওপৰত কিন্তু চাহিদাৰ বিধিটোৱে কি কয় অন্যান্য সকলো অপৰিৱৰ্তিত থকা অৱস্থাত যদি কোনো এটা বস্তুৰ দৰ বৃদ্ধি পায় সেই বস্তুটোৰ প্ৰতি চাহিদা হ্ৰাস পায় আৰু যদি দৰ হ্ৰাস পায় চাহিদা বৃদ্ধি হয় অৰ্থাৎ other things remaining constant if price increases then demand for that commodity declines and if price declines demand for that commodity increases এই যে এটা বস্তুৰ দাম কমিলেহে মানুহে বেছিকে কিনে এটো কিহৰ ওপৰত ভিত্তি হৈ আছে ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটিৰ ওপৰত কাৰণ যেহেতু মানুহজনে এটা বস্তু উপভোগ কৰি পিছৰ বস্তুটো যেতিয়া উপভোগ কৰে তে সেই বস্তুটোৰ প্ৰতি পোৱা উপযোগিতাটো কমি আহে গতিকে তেওঁ আগতে বস্তুটো যিমান দামত তেওঁ ক্ৰয় কৰিছিলে পিছৰ বস্তুটো কিন্তু সিমান দামত তেওঁ ক্ৰয় কৰিবলৈ নিবিচাৰিব গতিকে দামটো কমিলেহে তেওঁ বস্তুটো বেছিকে কিনিবলৈ বিচাৰিব কাৰণ তেওঁ ইউটিলিটিটো যেহেতু কমি আহিছে গতিকে বস্তুটোৰ যেতিয়া দাম কমিব তেতিয়াহে মানুহজনে কি কৰিবলৈ বিচাৰিব বস্তুটো বেছিকে কিনিব বিচাৰিব সেইকাৰণে কি হয় আমি যদি বিচাৰো মানুহজনে বা গ্ৰাহকজনে বস্তুটো বেছিকে কিনক তেতিয়া আমি দাম কমাবলৈ কি হওঁ বাধ্য হওঁ গতিকে যেটো ল অফ ডিমাণ্ড হেতু কিহৰ ভিত্তিত থিয় হৈ আছে হেতু হৈছে কৰ্মহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিৰ ওপৰত ইয়াৰ উপৰিও এই লটোৱে আমাক ভ্যালু ইন ইউজ আৰু ভ্যালু ইন এক্সচেঞ্জৰ মাজৰ পাৰ্থক্যখিনি বুজাত সহায় কৰে অৰ্থাৎ কিছুমান বস্তুৰ ইউজৰ ভ্যালু আছে যেনেকৈ পানীৰ ইউজৰ ভ্যালু আছে কিন্তু কিছুমান বস্তুৰ এক্সচেঞ্জৰ ভ্যালু আছে যেনেকৈ ডায়মণ্ড তো এইখিনি বস্তুৰ মাজৰ যি পাৰ্থক্য এইখিনিক বুজাত কোনে সহায় কৰে ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি ঠিক তেনেদৰে আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ থিওৰি আছে ব্যস্তবাদী অৰ্থনীতি যাক আমি কনজিউমাৰ সাৰপ্লাস বুলি কওঁ উপভোক্তাৰ ৰাহি এই যেটো কনসেপ্ট এই যেটো মানে থিওৰি এই থিওৰিটো কিন্তু কিহৰ ওপৰত বেসড হৈ আছে ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটিৰ ওপৰত বেসড হৈ আছে এই থিওৰিটোৱে ফাইনেন্স মিনিষ্টাৰক সহায় কৰে ফাইনেন্স মিনিষ্টাৰ বিত্ত মন্ত্ৰালয়ক ই সহায় কৰে কেনেকৈ সহায় কৰে কাৰণ ফাইনেন্স মিনিষ্টাৰে কোনখিনি দ্ৰব্যৰ ওপৰত ট্যাক্স লগাব বা ধনী ব্যক্তিসকলৰ ওপৰত কোনখিনি বস্তুৰ ওপৰত ট্যাক্স লগাব কোনখিনি বস্তুৰ ওপৰত ট্যাক্স নলগায় এইখিনিৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটিটোৱে সহায় কৰে ঠিক তেনেদৰে
উপভোগ আৰু উৎপাদন অৰ্থাৎ কনজামশ্যন আৰু উৎপাদনৰ যি ভেৰাইটিজ সেই ভেৰাইটিজৰ গুৰুত্বটো ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিয়ে বুজাত সহায় কৰে অৰ্থাৎ আমি যে ভেৰাইটি লাগে কাৰণ আমি এটা দ্ৰব্য যেতিয়া উপভোগ কৰি গৈছোঁ তাৰ পৰা ইউটিলিটিটো কমি আহিছে কিন্তু ডিফাৰেণ্ট যেতিয়া ভেৰাইটি আহি যাব তেতিয়া তাৰ ইউটিলিটিটো কি হ'ব কমাতকৈ বেছি হ'ব গতিকে এই ভেৰাইটিৰ ওপৰত যি গুৰুত্ব সেই গুৰুত্বটো এই ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটোৱে বুজাত সহায় কৰে ঠিক তেনেদৰে ই উপভোক্তাৰ কাৰণেও যথেষ্ট গুৰুত্বপূৰ্ণ থিয়ৰী হয় গতিকে মই আগতে প্ৰথমতে আৰম্ভণিতে কৈছিলোঁ যোৱা ক্লাছত যে আমাৰ এই ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো আমাৰ ব্যস্তবাদী অৰ্থনীতিৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ এটি থিয়ৰী হয় কাৰণ এই থিয়ৰীটোৰ ওপৰতে বেছ কৰি এই বিধিৰ ওপৰতে বেছ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিধিৰ মানে থিয় হৈ আছে বুলি ক'ব লাগিব আৰু সেই বিধিসমূহ যেহেতু আমি বেলেগ বেলেগ ক্লাছত পঢ়িম গতিকে মই ইয়াত বেছি এনালাইচিছ কৰা নাই এতিয়া আমি চাওঁ এক্সেপশ্যন টু দ্য ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ এই থিয়ৰীটো কোন কোন ক্ষেত্ৰত মানে কি হয় কি বস্তুৰ ক্ষেত্ৰত মানে এই বিধিটো এক্সেপশ্যন হয় মানে এই বিধিটো এপ্লিকেবল নহয় তো আমি এই ক্ষেত্ৰত প্ৰথমটোৱে ল'ব পাৰোঁ যিবিলাক আমাৰ হেবিচুৱেল যিবিলাক হেবিট হয় বা হবি বুলি আমি যিবিলাক কওঁ হয়নে এতিয়া সাপোজ কোনোবা মানুহৰ হবি হয় যে কিবা এটা বস্তু কালেকশ্যন কৰা পুৰণা বস্তু কালেকশ্যন কৰা তো তেওঁ যেতিয়া এটা বস্তু কালেকশ্যন কৰিব নেক্সট বস্তু যেতিয়া কালেকশ্যন কৰিব ইউটিলিটি কেতিয়াও কমি নাযায় কাৰণ এইবিলাক হেবিচুৱেল যেতিয়া কমোডিটি হৈ যায় সেইটো ক্ষেত্ৰত ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো কি হয় এক্সেপশ্যনেল হয় গতিকে হেবিচুৱেল কমোডিটিৰ ক্ষেত্ৰত সদায় ইউটিলিটি বাঢ়ি যায় হেবিট যিটো হয় আমাৰ হেবিচুৱেল বস্তুৰ ক্ষেত্ৰত ইউটিলিটি কেতিয়াও নকমে বা শূন্যও নহয় আৰু ই কেতিয়াও ঋণাত্মকো হ'ব নোৱাৰে ঠিক তেনেদৰে মিজাৰ্ছ মানে যিসকল ব্যক্তি মিজাৰ্ছ অৰ্থাৎ আমি যাক আমি কি কওঁ কৃপণ বুলি ক'ব পাৰোঁ হয়নে যোনে সঞ্চয় বেছিকৈ কৰে তো মিজাৰ্ছবিলাকৰ ক্ষেত্ৰতো কি হয় ইউটিলিটিটো কেতিয়াও কি হৈ নাযায় কমি নাযায় তেওঁলোকে ওলোটাকৈ কি হৈ যায় বেছিকৈহে ইউটিলিটি পায় ঠিক তেনেদৰে যিসকল ব্যক্তি ড্ৰাগছ এডিক্টেড হয় বা ড্ৰাংকাৰ্ড হয় যোনে মানে ৰাগিয়াল বস্তু সেৱন কৰে তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু এই লটো এপ্লিকেবল নহয় মানে এক্সেপশ্যনেল হয় ঠিক তেনেদৰে কিতাপ যেতিয়া পঢ়া হয় ৰিডিং অফ বুকছ এখন কিতাপ যেতিয়া আমি পঢ়োঁ তাৰ পৰা নো ডাউট আমি ইউটিলিটি পাম নো ডাউট আমি ছেটিছফেকশ্যন পাম কিন্তু সেই বুকখন আমি আকৌ পঢ়িব নোৱাৰোঁ আমি বেলেগ কিতাপ পঢ়িব লাগিব গতিকে ইয়াৰ যিটো আগৰ যিটো এজাম্পশ্যন আছিল যে আমি এটা গোটৰে বিভিন্ন আমি পঢ়ি যাওঁ মানে কি ইউজ কৰি যাওঁ কিন্তু কিতাপৰ ক্ষেত্ৰত সেইটো কিন্তু কি হয় এপ্লিকেবল নহয় এখন কিতাপ পঢ়ি পেলাই আমি নো ডাউট ইউটিলিটি বেছিকৈ পাব পাৰোঁ সেই কিতাপখন আকৌ আমি ছেকেণ্ড টাইম পঢ়া নাযায় গতিকে কিতাপৰ ক্ষেত্ৰতে হওক ড্ৰাংকাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত হ'ল ৰাগিয়াল যিবিলাক বস্তু সেৱন কৰা ব্যক্তিৰ ক্ষেত্ৰত যিবিলাক কৃপণ ব্যক্তিৰ ক্ষেত্ৰত বুলি আমি ক'ব পাৰোঁ বা যিখিনি হেবিচুৱেল কমোডিটিৰ ক্ষেত্ৰত এই লটো কি হয় এক্সেপশ্যনেল হয় তাৰপৰা আমি যদি ইয়াৰ কিছুমান সীমাবদ্ধতাসমূহ চাবলৈ যাওঁ লিমিটেশ্যন চাবলৈ যাওঁ তো লিমিটেশ্যনৰ ক্ষেত্ৰত মই প্ৰথমটোৱে ক'ব লাগিব যে ইয়াৰ সীমাবদ্ধতা আছে যিবিলাক ৰেয়াৰ এণ্ড কিউৰিয়াছ থিংছ হয় অৰ্থাৎ যিবিলাক সাধাৰণতে আমি পোৱা নাযায় বা দেখা পোৱা নাযায় সেইবিলাক বস্তুৰ ক্ষেত্ৰত কিন্তু এই বিধিটো কিন্তু কি নহয় এপ্লিকেবল নহয় কাৰণ সেই দ্ৰব্যসমূহ যিবিলাক সাধাৰণতে পোৱা নাযায় সেই দ্ৰব্যসমূহৰ ক্ষেত্ৰত আমাৰ কেতিয়াও উপযোগিতাটো কি নহয় কমি গৈ নাথাকে আৰু নেক্সট যদি আমি ক'বলৈ যাওঁ গুডছ অফ ডিছপ্লে তো এই ক্ষেত্ৰত ক'ব লাগিব যে কিছুমান আমাৰ যি উপযোগিতা সেই উপযোগিতাটো আমি কেতিয়াবা কি পাওঁ বস্তুবিলাক ডিছপ্লে কৰি পাওঁ যেনেকৈ জুৱেলাৰী আমি পিন্ধি দেখাই ভাল পাওঁ বা সজাই ভাল পাওঁ তেনেকুৱা ধৰণৰ বস্তুৰ ক্ষেত্ৰত আমি যদি বেছিকৈ কিনিবলৈ যাওঁ বা বেছিকৈ আমি ইউজ কৰোঁ বা কনজিউম কৰোঁ তে তাৰ পৰা কিন্তু ইউটিলিটিটো কি নহয় কমি নাযায় ঠিক তেনেদৰে নেক্সটটো আমি ক'ব পাৰোঁ কনজাম্পশ্যন অফ পাব্লিক গুড অৰ্থাৎ পাব্লিক গুডৰ ক্ষেত্ৰত উদাহৰণ এটা দিয়ে যদি মই বুজাওঁ সাপোজ টেলিফোনটো পাব্লিক টেলিফোন এটা আছে টাউনখনত এটা যদি আকৌ বেছিকৈ বাঢ়ে আকৌ নেক্সট যদি আৰু এটা বেছিকৈ বাঢ়ে তে ইয়াৰ পৰা আমি সদায় ইউটিলিটি বেছিকৈহে পাম টেলিফোনৰ সংখ্যা বাঢ়ি গৈ আছে বুলিয়ে আমাৰ ইউটিলিটিটো কি হৈ নাযায় কমি গৈ নাথাকে ঠিক তেনেদৰে গুডছ বুক পয়েট্ৰি মই এইখিনি ক্ষেত্ৰত আগত এক্সেপশ্যনেলত ক'লোৱে যে
কিতাপ সদায় আমি কি হয় এবাৰহে পঢ়া যায় আৰু দুবাৰ পঢ়া নাযায় বা পঢ়িলেও আমাৰ ইউটিলিটিটো কি হৈ যায় কমি গৈ থাকে ঠিক তেনেদৰে আনৰিয়েলিষ্টিক এজাম্পচন কিছুমানৰ ওপৰত ই বেছড হৈ আছে যেনেকৈ হোমোজেনিটি কণ্টিনিউটি অৰ্থাৎ আমাৰ যিটো আমি কৈছিলোঁ যে দেয়াৰ ইজ এ ন' টাইম গেপ টাইম কোনো গেপ হ'ব নোৱাৰে এইটো এটা মানে ইয়াৰ ক্ষেত্ৰত সীমাবদ্ধতা বুলি কৈছে কাৰণ টাইম গেপ যদি হৈ যায় তেতিয়া ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো এপ্লিকেবল নহ'ব ঠিক তেনেদৰে হোমোজেনাছ বুলি কোৱা হৈছে কাৰণ ইকুৱেল চাইজ ইকুৱেল কোৱালিটি হ'ব লাগিব বুলি প্ৰথম এজাম্পচনটোতে আছিলে গতিকে এইখিনি সাধাৰণতে ইম্পচিবল বুলি কৈছে কাৰণ ইকুৱেল কোৱালিটি নহ'বও পাৰে ঠিক তেনেদৰে মাৰ্জিনেল ইউটিলিটি অফ মানিটো কনষ্টেণ্ট বুলি ধৰি লৈছে কিন্তু এইটো আনৰিয়েলিষ্টিক এটা এজাম্পচন বুলি কোৱা হৈছে কাৰণ মাৰ্জিনেল ইউটিলিটি অফ মানি কেতিয়াও কি হ'ব নোৱাৰে কনষ্টেণ্ট হ'ব নোৱাৰে ঠিক তেনেদৰে আমি আৰু যদি ইয়াৰ এজাম্পচনলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাম যে ই কিছুমান গুডছৰ ক্ষেত্ৰত কিন্তু এপ্লিকেবল নহয় যেনেকৈ টেলিভিশ্যন হওক বা ফ্ৰিজ হওক এইবিলাক গুডছ মানে কি হয় আমি কি কৰা হয় কণ্টিনিউৱাছ নহয় আমি এইবিলাক গুডছ এবাৰ কিনিলোঁ উপভোগ কৰিলোঁ তো ইয়াৰ উপভোগটো কি ক'ব নোৱাৰোঁ আমি কণ্টিনিউৱাছ বুলি ক'ব নোৱাৰোঁ ঠিক তেনেদৰে আমাৰ উপযোগিতা যিটো আমি কাৰ্ডিনেল ইউটিলিটি এনালাইচিছ বুলি কৈছিলোঁ তো কাৰ্ডিনেল এইটো এটা আমি যদিও আমি কাৰ্ডিনেল ইউটিলিটি পঢ়ি আছোঁ ইয়াক ক্ৰিটিচাইজ কৰা হৈছে যে ইউটিলিটি আমি কি কৰিব নোৱাৰোঁ সংখ্যাৰে পৰিমাপ কৰিব নোৱাৰোঁ যিহেতু ই এটা সাইকোলজিকেল ফেনমেনা হয় সকলো ইণ্ডিভিজুৱেলৰ বাবে ইউটিলিটিটো বেলেগ বেলেগ গতিকে ই আমাৰ কাৰ্ডিনেল মেজাৰমেণ্ট নহয় বুলিও ক্ৰিটিচাইজ কৰিছে ঠিক তেনেদৰে এইটো এবনৰ্মেল মেন যদি হয় যিসকল ড্ৰাংকাৰ হয় বা গেম্বলাৰ হয় বা যিসকল মেড হয় পগলা হয় তেওঁলোকৰ ক্ষেত্ৰতো এই বিধিটো কি নহয় এপ্লিকেবল নহয় বুলি কোৱা হৈছে আৰু টাইম পিৰিয়ডৰ কথাটোতো মই ক'লোৱে যিহেতু আমাৰ এইটো কণ্টিনিউৱাছ বুলি ধৰা হয় কিন্তু এইটো এনেকুৱা হ'ব যে যদি গেপ হৈ যায় তেতিয়া বিধিটো এপ্লিকেবল নহয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ অৰ্থনীতি বিজ্ঞানত প্ৰত্যেকটো বিধিতে কি থাকে কিছুমান আখুৱাহ থাকে অৰ্থাৎ প্ৰত্যেকটো বিধিৰে কিছুমান অভিধাৰণা থাকে আৰু সেই অভিধাৰণাখিনিকে ক্ৰিটিচাইজ কৰা হয় আৰু ইয়াৰ আখুৱাহখিনি পোৱা যায় গতিকে আমি এজ এ হোল যদি ক'বলৈ যাওঁ ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি যিটো বিধি সেই বিধিটো অতিকে গুৰুত্বপূৰ্ণ এটি থিয়ৰী ইয়াক গছেন্স ফাৰ্ষ্ট ল অফ কনজাম্পচন বুলি কোৱা হয় আৰু এই বিধি এটা আমাৰ গুৰুত্বপূৰ্ণ হিউমেন নেচাৰটো ৰিফ্লেক্ট কৰে আমাৰ এটা হিউমেন মানে এটা নেচাৰ আছে যেতিয়া আমি এটা দ্ৰব্য কোনো সময়ৰ ব্যৱধান নোহোৱাকৈ যেতিয়া আমি একেৰাহে উপভোগ কৰি যাম সেই দ্ৰব্যটোৰ প্ৰতি আমাৰ যিটো ইচ্ছা বা টেষ্ট বা ৰুচি সেইটো কি হয় বা যিটো আমি উপযোগিতা সেইটো ক্ৰমান্বয়ে কমি কমি গৈ থাকে ধনাত্মকভাৱে আৰু শূন্য আৰু সেই শেষত ঋণাত্মকভাৱে হ্ৰাস পায় আৰু এই উপযোগিতাৰ যিটো বিধি সেই বিধিটো টু সাম এক্সটেণ্ট আমি মানিৰ ক্ষেত্ৰত এপ্লিকেবল হোৱা দেখোঁ কিন্তু জেনেৰেলাইজ যদি কওঁ তে ই এক্সেপশ্যনেল মানিৰ ক্ষেত্ৰতো হয় আৰু যিহেতু মানি কেতিয়াও কি হ'ব নোৱাৰে শূন্য বা নিগেটিভ হ'ব নোৱাৰে আৰু ইয়াৰ কিছুমান আমি এক্সেপশ্যনেল কেছ দেখিলোঁ ইয়াৰ ইম্পৰ্টেঞ্চটো আমি দেখিলোঁ আৰু লগতে আমি পঢ়িলোঁ যে ইয়াৰ সীমাবদ্ধতাখিনি গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আমাৰ যিটো গছেনৰ ফাৰ্ষ্ট ল অফ কনজাম্পচন আছিলে এইখিনিতে আমাৰ সেই লটো আজি শেষ হৈছে আমি নেক্সট ক্লাছত গছেন্সৰ যিটো ছেকেণ্ড যিটো ল আছিল কনজাম্পচনৰ ইকুই মাৰ্জিনেল ইউটিলিটি তাৰ ওপৰত আমি পঢ়িম আৰু মই তোমালোকক এইটো আকৌ এবাৰ ৰিকুৱেষ্ট কৰোঁ তোমালোকে মোৰ ক্লাছসমূহ আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ